নমস্কাৰ বন্ধুসকল এনচিয়েন্ট হিষ্ট্ৰীৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি পঢ়িম অলৰেডি আমি পঢ়ি শেষ কৰিছিলোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে। এই ভিডিঅ'ত আমি ইণ্ডাছ ভেলীৰ চিভিলাইজেশ্যনৰ পিছত কি হ'ব আৰু তাৰ বিষয়ে আমি পঢ়িবলৈ আগবাঢ়িছোঁ। এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়া পাৰ্ট 1 ভেদিক এজ পঢ়িম। অ'কে, ইণ্ডাছ ভেলী যেতিয়া শেষ হ'ব তেতিয়া ভেদিক এজ আহিব, ষ্টাৰ্ট হ'ব, অৰ্থাৎ আৰিয়ানসকল অৰ্থাৎ আৰ্যসকল আহিব আৰু তাৰপিছত ডেভেলপমেণ্টছবিলাক এইবিলাক ইয়াৰ কুৱেশ্যনত ডিছকাছ কৰিম আমি। আহক আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ মুভ কৰোঁ। So this is the first question. Consider the following statements. Statements বিলাকত কি কৈছে? So কিছুমান statement দিছে ইয়াৰ আৰু সুধিছে which of the above are possible reasons for decline of Indus Valley civilization. এতিয়া আমি কি গম পাইছিলোঁ Indus Valley civilization কেতিয়াৰ পৰা কেতিয়ালৈ আছিলে? প্ৰায় 3000 BC-ৰ পৰা প্ৰায় 1500 BC লৈকে আছিলে Indus Valley civilization। অৰ্থাৎ প্ৰায় 1500 BC মানত Indus Valley civilization ডিক্লাইন হৈ গৈছিলে আৰু ইয়াৰ ডিক্লাইনৰ কিছুমান ৰিজন দিছে। কোনকেইটা ৰিজন আচলতে ডিক্লাইনৰ ৰিজন হয় Indus Valley civilization সেইটো সুধিছে। So ফাৰ্ষ্ট ষ্টেটমেণ্ট কৈছে চেঞ্জ ইন দ্য ৰেইনফল পেটাৰ্নছ। এইটো হয়, এইটো এটা হ'ব পাৰে পচিবল ৰিজনছ, মানুহে মানে ভাবিছে সেনেকুৱা হ'ব পাৰে বুলি, সঠিক এইটো গম নাপায় কিন্তু এইবোৰ ৰিজনছ হ'ব পাৰে বুলি ভাবিছে। অভাৰ ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ এইটোও হয় বুলি ভবা হয়। ৰিচোৰ্চেছবিলাকৰ মানে সম্পদবিলাকৰ অভাৰ ইউজ হ'ল, সেইটো কাৰণে মানে খাবলৈ মেলিবলৈ নাপাই মেলি তেনেকৈও মানুহবিলাক ঢুকাই গোটেই চিভিলাইজেশ্যনটো শেষ হৈ গ'ল বুলি ধৰা হয়। ইক'লজিকেল ডিগ্ৰেডেশ্যন অৰ্থাৎ থকাৰ যিটো হেবিটেট, সেই গোটেই হেবিটেট মানুহৰ হেবিটেট নাইবা ইক'লজিকেল যিটো বেলেঞ্চ আমাৰ এনভাইৰমেণ্টেল বেলেঞ্চটো সেইটো ডিগ্ৰেড হৈও আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিক্লাইন হয় বুলি কোৱা হয়। আৰু 4 নম্বৰ কৈছে কি আৰ্থকুইকছ এণ্ড ড্ৰাইং অফ ৰিভাৰ্ছ ডিউ টু টেকটনিক শ্বিফটিং। টেকটনিক শ্বিফটিং আৰ্থখনত দিছ ইজ আৰ্থ। পৃথিৱীখনৰ তলত যিবিলাক আমাৰ টেকটনিক প্লেটছ থাকে, জিঅ'গ্ৰাফিত আপোনালোকে পঢ়িব টেকটনিক প্লেট কি হয়। সেই টেকটনিক প্লেটৰ শ্বিফটিঙৰ কাৰণে মুভিঙৰ কাৰণে আমাৰ কি হয় আৰ্থকুইক হয়। আৰু সেই আৰ্থকুইকৰ ফলত কেতিয়াবা আমাৰ নদীবিলাক শুকাইও যায়। নদী কেতিয়াবা ফৰ্ম হয়, নদী শুকাই যায়, আমাৰ মাউণ্টেইন ফৰ্ম হয়, আমাৰ হিমালয়া তেনেকেই ফৰ্ম হয় আচলতে টেকটনিক মুভমেণ্টৰ কাৰণে। এইটো এটা ৰিজন হ'ব পাৰে। এইটো ৰিজন হয় ৰিভাৰ শুকাই বা আৰ্থকুইক্সৰ কাৰণে দিছ মে বি এ পচিবল ৰিজন অফ দ্য ডিক্লাইন অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। এইটো হ'ব পাৰে। আৰু নেচাৰেল কেলেমিটিজ লাইক ৰিকাৰিং ফ্লাডছ, বানপানীৰ কাৰণে হ'ব পাৰে বুলি ভবা হয়, এইটো হয়। আৰু আৰিয়ান ইনভেজনটো একদমটো হয়। 1 2 3 4 5 6 গোটেইকেইটা শুদ্ধ হ'ব পাৰে। অ'কে, এইটো এনচাৰ ডি হ'ব। মই এনচাৰটো নিলিখিলোঁ, চৰি, আনচাৰ ডি হ'ব। দ্য টাৰ্ম আৰিয়ান ডিনোটছ। আৰিয়ান শব্দটোৱে কি বুজায় আচলতে? আৰিয়ান শব্দটোৱে এটা ছুপেৰিয়ৰ ৰেছ বুজায়। অৰ্থাৎ ছুপেৰিয়ৰ ৰেছ মানে কি? এটা সামন্ত জাতিৰ এটা ৰেছ, মানে কি হয় যি তাৰ জ্ঞান আছে আৰু যি উচ্চ জাতিৰ, মানে গম পাইছে? এতিয়া ছুপাৰিয়ৰ ৰেছ এক্সপ্লেনেশ্যনত কৈছে আৰিয়ান ইজ এ টাৰ্ম মিনিং নবল। নবল মানে যি সামন্ত, যাৰ জ্ঞানী মানে। এটা জ্ঞানী শ্ৰেণীৰ মানুহক ৰেছ বুজায়। হুইচ ৱাজ ইউজড এজ এ চেল্ফ ডেজিগনেশ্যন বাই ইণ্ডো আৰিয়ান পিপল। ইণ্ডো আৰিয়ান পিপলখিনিয়ে নিজক চেল্ফ ডেজিগনেশ্যনটো আৰিয়ানবিলাক বুলি দিছিল মানে। ইন ক্লাছিক সংস্কৃত দ্য আৰিয়া মিনছ এ নবল মেন। ক্লাছিক সংস্কৃতত আৰিয়া মিনছ কি? মানে আৰ্য, অসমীয়াত যিটো কয় আৰ্য মান এ নবল মেন। জ্ঞানী মানে, সামন্ত বুলি যে কয় অসমীয়াত, সামন্ত, এ নবল মেন। দ্য ৱৰ্ড ৱাজ ইউজড বাই দ্য পিপল of the Vedic period in India as an ethnic level for themselves as well as refer noble class। সেইটোকে কৈছে এই বেদিক এজতো নিজক নবল বুজাবলৈ এই শব্দটো ইউজ কৰা হৈছিল তেনেকে। স্কলাৰ্ছ পইণ্ট আউট ডেট ইভেন ইন এনচিয়েণ্ট টাইমছ দ্য আইডিয়া অফ বিং এন আৰিয়ান ৱাজ ৰিলিজিয়াছ, কালচাৰেল আৰু লিংগুইষ্টিক। অৰ্থাৎ যিবিলাক মানুহ ৰিলিজিয়াছলি, কালচাৰেলি আৰু লিংগুইষ্টিকেলি এক্টিভ আছিলে, ৰিচ আছিলে, সেইবিলাককে অৰ্থাৎ এটা হাই ৰেছ বা নিজক মানে নবল বুজাবলৈ, জ্ঞানী বুজাবলৈ, এটা বেলেগতকৈ উচ্চ বুজাবলৈ আৰিয়ান বা আৰ্য শব্দটো ব্যৱহাৰ হৈছিল। এই ছুপাৰিয়ৰ ৰেছ আছিল। দ্য 3 নম্বৰ কুৱেশ্যন, দ্য ৱৰ্ড ভিড ফ্ৰম হুইচ বেদা হেজ বিন ডেৰাইভড মিনছ। ভিড শব্দটো কি? বেদা শব্দটো ক'ৰ পৰা আহিছে? ভিড শব্দৰ পৰা আহিছে, সুধিব পাৰে। দ্য ৱৰ্ড বেদা ৱাজ ডেৰাইভ ফ্ৰম দ্য ৱৰ্ড ভিড। আৰু ভিড মানে কি? ভিড মানে কি হ'ব? হলি পাৱাৰ, গড নলেজ। ভিড মানে নলেজ, জ্ঞান, নলেজ। ভিড মিনছ দ্য নলেজ অৰ ইটাৰনেল নলেজ। দ্য ৱৰ্ড বেদা মিনছ নলেজ, সেইকাৰণে বেদা মানে নলেজ, জ্ঞানৰ লগত পৰা আহিছে বেদ শব্দটো। দ্য ৱৰ্ড ইজ ডেৰাইভ ফ্ৰম দ্য ৱৰ্ড ভিড, ডেট মিনছ টু নো, জনা অৰ্থাৎ জ্ঞান থকা। এখন ফটো ইনক্লুড কৰিছোঁ। হুইচ ওৱান অফ দ্য ফলোইং ইজ অল্ডেষ্ট বেদা? এইটো গম পায়, আটাইতকৈ অল্ডেষ্ট বেদা কি হয়? ঋগ বেদা। 4খন বেদ আছিল, যি ঋগ বেদা, সাম বেদা, যজুৰ বেদা আৰু অথৰ্ব বেদা। অপশ্যন বি ইজ কাৰেক্ট, ঋগ বেদা। দিছ ইজ ঋগ বেদা, 4খন বেদ, ঋগ বেদ, সাম বেদ, যজুৰ বেদ আৰু অথৰ্ব বেদ। ট্ৰাই ইজ এ নেম কি হয়? ট্ৰাই মানে কি হয়? ফাৰ্ষ্ট অপশ্যন 3 বেদাস, ধৰ্ম, সংঘ, বুদ্ধ, আৰু 3 গডছ ইন হিন্দু পেন্থিয়ন, আৰু 3 ছিজনছ। ইয়াৰ বেদৰ কথা যিহেতু পঢ়ি আছোঁ, ট্ৰাই মানে 3 বেদ হয়। 3খন বেদ। এতিয়া কোন 3খন বেদক ট্ৰাই বুলি কোৱা হয়? ফাৰ্ষ্ট 3খন, যিখন ঋগ বেদা,
আৰিয়ানসকলে লিখা যিখন তিনিখন মই ক'ম এইটো আপোনালোকক ভালকে ঋগ্বেদা সামবেদ আৰু যজুৰ্বেদ এই তিনিখন বেদক আচলতে আৰিয়ানসকলে লিখা বুলি ভবা যায় আৰ্যসকলে আৰিয়ানসকলে আৰু যিখন আমাৰ অথৰ্ববেদ আছে অথৰ্ববেদখন আমাৰ নন আৰিয়ান বিলাকে লিখা বুলি ভবা যায় আৰ্য আৰু অনাৰ্য আমি যি অসমীয়াত কওঁ নন আৰিয়ান বিলাকে লিখা চ' দিছ ইজ অথৰ্ববেদ অ'কে চ' ট্ৰাই মানে তিনিখন বেদ বুজায় কোন তিনিখন ঋগ্বেদ সামবেদ আৰু যজুৰ্বেদ অ'কে থ্ৰী বেদাস বেদাত্ৰায়ী বুলি কোৱা হয় ইয়াক ট্ৰাই বা বেদাত্ৰায়ী অ'কে চিম্পলি ট্ৰাই চ' লিষ্ট ওৱানৰ লগত লিষ্টটো মেটচ কৰিবলৈ কৈছে চ' লিষ্ট ওৱানত দিছে ঋগ্বেদা আৰু লিষ্ট টুত দিছে কিছুমান তাৰ মানে কি আছিলে তাত অ'কে চ' ঋগ্বেদাত কি আছিলে ঋগ্বেদাত আছিলে হিমছ আৰু প্ৰেয়াৰ্ছ মন্ত্ৰবিলাক অ'কে যজুৰ্বেদত কি আছিলে যজুৰ্বেদত এই হিমছ বা প্ৰেয়াৰ্ছবিলাক কেনেকৈ আচলতে কোন পদ্ধতিৰে মানে কৰে আচলতে অ'কে কি ৰিচুৱেল পালন কৰে কি পদ্ধতিৰে সেইবিলাক হিমছবিলাক আৰু প্ৰাৰ্থনাবিলাক কৰে চ' হিমছ এণ্ড ৰিচুৱেলছ অ'কে চ' B2 আৰু সামবেদত কি আছিলে গম পায় সামবেদ মিউজিকেল হিমছ আছিলে অৰ্থাৎ মিউজিক আহি গ'লে সামবেদ আহিব আৰু অথৰ্ববেদত কি চাৰ্মছ এণ্ড স্পেলছ যিবিলাক মন্ত্ৰ চন্ত্ৰ অ'কে সেইবিলাক আছিলে সেইবিলাক চাৰ্মছ এণ্ড স্পেলছ আছিলে চ' A4 B2 কোনটো আছিলে A4 B2 চ' অপশ্যন A ইজ কাৰেক্ট আৰু C1 অ'কে অপশ্যন A ইজ কাৰেক্ট চ' ইন দ্য ঋগ্বেদিক পিৰিয়ড পিপল বিলিভড মেইনলি ইন চ' ঋগ্বেদিক পিৰিয়ডত মানুহবিলাকে কাক বিলিভ কৰিছিলে মানে বিলিভটো কাৰ ওপৰত আছিলে চ' আইডল ৱৰ্শ্বিপ নাছিলে ওৱান গড বিলিভ নাছিলে গডেজ ৱৰ্শ্বিপ বগে নাছিলে ছেক্ৰিফাইচ আৰু ৰিচুৱেল কৰিছিলে অ'কে মানে ছেক্ৰিফাইচ মানে কি আপোনালোকৰ দান দিয়া অ'কে দান দিছিলে আৰু অ'পেন সুধিব পাৰে ঋগ্বেদিক পিৰিয়ডত অ'পেন য়জ্ঞা মানে যজ্ঞ অ'পেন য়জ্ঞাছ কৰিছিলে অ'কে অ'পেন য়জ্ঞা মানে কি গছৰ চাপোজ এনেকৈ গছ এজোপা আছে গছৰ তলত মানুহে বহি এই গছজোপাকে আপোনালোকৰ ঈশ্বৰ বুলি ভাবি লৈছিলে এনেকুৱা ধৰণৰ অ'পেন য়জ্ঞাছ আৰু ৰিচুৱেলছবিলাক পালন কৰিছিলে Sacrifice or yajna was the central feature of Rigvedic religion. Domestic sacrifice was the general rule. Community sacrifice offered by kings were grand festivals. এটা কিং যিটো ৰাজন বুলি কৈছিলে সেইটো সময়ত ঋগ্বেদিক পিৰিয়ডত ৰাজন কেতিয়াবা ৰাজন বুলি কৰিব পাৰে আপোনালোকক ৰাজন অ'কে আপোনালোকৰ domestic sacrifice was the general rule. Community sacrifice offered by kings were grand festival. So it was believed that gods were pleased and yajna or sacrifice. Okay. যজ্ঞ কৰিছিলে অ'পেন yajna এইটো আপোনালোকক এবাৰ চেক কৰি দিম দেই ৰাজনটো চ' ৰাজনটো আই থিংক ইয়াত পিছত ষ্টাৰ্ট হয় লেটাৰ বেদিক ষ্টেজত ৰাজন বুলি কয় অ'কে মই চেক কৰি দিম আৰু আপোনালোকেও পাৰিলে চাৰ্চ কৰি মোক কমেণ্টত জনাব ৰাজনটো ঋগ্বেদিক এজত কয় নে লেটাৰ বেদিক এজত কয় অ'কে চ' 8 নম্বৰ কুৱেশ্যনত কৈছে ইন হুইচ বেদিক টেক্সট দ্য টাৰ্ম বৰ্ণ ইজ ফাউণ্ড ৰেফাৰ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম চ' বৰ্ণ যিটো আছিলে অ'কে চতুৰ্বৰ্ণ বুলি কয় বৰ্ণক কোনখন বেদত পোৱা যায় উত্তৰ হ'ব ঋগ্বেদ অ'কে ঋগ্বেদত পোৱা যায় বৰ্ণৰ কথা So the Varnas have been known from Rigveda since a hymn in the Rigveda portrays the Brahmin. Okay, Brahmin price. কি কি আছিলে আমাৰ চতুৰ্বৰ্ণ কেইটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চাৰিটা চ' এইখন পুৰুষ সূক্ত হিমত আছিলে অ'কে সুধিব পাৰে কোনখন হিমত আছিলে বুলি ক'লে পুৰুষ সূক্ত হিমত আছিলে আৰু পুৰুষ সূক্ত হিমটো 10 মণ্ডলত আছিলে কোনখন মণ্ডলত আছিলে বুলি মই মণ্ডলৰ কথা পিছত আপোনালোকক ক'ম তেতিয়া কুৱেশ্যন আহিব চ' 10 মণ্ডলত আছিলে পুৰুষ সূক্ত হিমত 10 মণ্ডলত আছিলে কিহৰ কথা চতুৰ্বৰ্ণৰ কথা আৰু এই চতুৰ্বৰ্ণৰ কিহৰ কথা কৈছে এই চাৰি বৰ্ণৰ কথা কৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰৰ কথা কৈছে অ'কে পুৰুষ সূক্ত হিম এইটো মনত ৰাখি থ'ব আৰু ইয়াৰ কি কৈছিলে পুৰুষ সূক্ত হিম মানে 10 মণ্ডলত যিটো কথা কৈছে এই ব্ৰহ্মা মানে এই ব্ৰাহ্মণবিলাক ক'ৰ ব্ৰহ্মাৰ আপোনালোকৰ মুখৰ পৰাই হেডৰ পাৰ্টটোৰ পৰা সৃষ্টি হৈছে ক্ষত্ৰিয়বিলাক এই আবাৰবদিৰ পৰা অ'কে আৰু বৈশ্যবিলাক এই ভৰিৰ পৰা ঠাইৰ পৰা আৰু শূদ্ৰবিলাক একদম ভৰিৰ পৰা এনেকৈ ডেভেলপ হৈছে চ' এইটো শ্ৰেণী বিভাজন আছিলে চতুৰ্বৰ্ণ বুলি কোৱা হয় চ' ঋগ্বেদিক পিৰিয়ডত কি আছিলে যি আচলতে সঁচাকৈ ব্ৰাহ্মণ আছিলে যি যাৰ নলেজ আছিলে অ'কে যাৰ প্ৰপাৰ নলেজ আছিলে শিকাইছিলে টিচাৰ আছিলে সেইবিলাক ব্ৰাহ্মণ আছিলে ক্ষত্ৰিয়বিলাকে সঁচাকৈ যুদ্ধ বিগ্ৰহ কৰিছিলে বৈশ্যবিলাকে বেপাৰ বাণিজ্য কৰিছিলে আৰু শূদ্ৰবিলাকে কি কৰিছিলে সেৱা কৰিছিলে বেলেগৰ বা এনেকুৱা ধৰণৰ বেলেগ কাম কৰিছিলে আনৰ ঘৰত যিবিলাক বৰ্তমান আমি কাম কৰা দেখা যায় তেনেকুৱা ধৰণৰ কাম কৰা লেবাৰ আছিলে অ'কে চ' সেইবিলাক শূদ্ৰ আছিলে চ' কিন্তু পিছত কি হ'ল ঋগ্বেদিক পিৰিয়ডত কি আছিলে একেখন ঘৰত ছাপ'জ একেখন ঘৰতে এইটো এটা ঘৰ একেখন ঘৰতে মাক যদি আপোনালোকৰ ব্ৰাহ্মণ আছিলে দেউতাক আপোনালোকৰ ক্ষত্ৰিয় আছিলে আৰু তেওঁলোকৰ ল'ৰা দুটা ছাপ'জ এটা বৈশ্য আছিলে এটা শূদ্ৰ আছিলে
সো এটা শ্ৰেণীতে বেলেগ বেলেগ মানে এটা ঘৰতে বেলেগ বেলেগ আপোনালোকৰ হেৰি আছিলে এই চাৰিটা বৰ্ণ আছিলে কিন্তু যেতিয়া ঋগবেদিক এজৰ পাৰ হৈ যাব লেটাৰ বেদিক এজ আহিব তেতিয়া কিন্তু এইটো হেৰিডিটেৰী হৈ যায় মানে ব্ৰাহ্মণৰ মানে পুত্ৰ দুজন যিবিলাক ল'ৰা দুজন যদি হয় তেতিয়া ল'ৰা দুজনো ব্ৰাহ্মণেই হ'ব চ' এটা ৰিজিডিটি আহি যায় মানে অ'কে আৰু হেৰিডিটেৰী পজিশ্যন এটা আহি যায় বৰ্ণ ছিষ্টেমৰ চ' ঋগবেদিক পিৰিয়ডত ফাৰ্ষ্ট যেতিয়া ঋগবেদিক পিৰিয়ড আছিলে ঋগবেদিক পিৰিয়ডৰ সময়ছোৱা টাইমলাইনটো কিমান ফ্ৰম 1500 BC টো ধৰিব পাৰি 1500 BC পৰা 1000 BC লৈকে চ' দিছ ইজ ঋগবেদিক BC চ' দিছ ইজ ঋগবেদিক পিৰিয়ড ঋগবেদিক আৰু লেটাৰ বেদিক কিমানৰ পৰা আহে লেটাৰ বেদিকটো ফ্ৰম 1000 to 500 BC মানলৈকে লেটাৰ বেদিক বুলি কোৱা হয় দিছ ইজ লেটাৰ বেদিক অ'কে এই সময়ছোৱাত গোটেই অৰ্থডক্স আৰু বেয়া বেয়া ছিষ্টেমছবোৰ যিবোৰ ছ'চাইটিৰ সেইবোৰ ডেভেলপ হৈছিলে আমাৰ ওমেনৰ ষ্টেটাছ ডিগ্ৰেড হৈ গৈছিলে লেটাৰ বেদিক ফেজত কিন্তু এই সময়ছোৱাত ওমেনৰ ষ্টেটাছো প্ৰায় ভালেই আছিলে কিন্তু এই সময়ছোৱাত লাহে লাহে বেয়া হ'বলৈ ষ্টাৰ্ট কৰে অ'কে চ' 9 নম্বৰ কুৱেশ্যনত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য বেদিক লিটাৰেচাৰ কাৰেক্ট অৰ্ডাৰ কি চ' সংহিতা ব্ৰাহ্মণাছ আৰ্যংকছ উপনিষদ চ' এই ফাৰ্ষ্ট এই অপশ্যন কাৰেক্ট চ' প্ৰথমতে সংহিতা ওলাইছিলে তাৰপিছত ব্ৰাহ্মণাছ আৰ্যংকছ আৰু উপনিষদ অ'কে চ' ফাৰ্ষ্ট অপশ্যন কাৰেক্ট চ' ইচ অফ দ্য বেদাছ ইজ ডিভাইডেড ইনটু 4 পাৰ্টছ চ' প্ৰত্যেক বেদা 4টা পাৰ্টত ভাগ হৈ আছিলে এইকেইটা 4টা পাৰ্ট সংহিতা ব্ৰাহ্মণাছ আৰু আৰ্যংকছ আৰু উপনিষদ অ'কে উপনিষদটো মানে লাষ্টৰ পাৰ্টটো যিটো বেদান্ত বুলি কোৱা হয় বেদৰ অন্ত উপনিষদ বেদান্ত বুলি কোৱা হয় বেদান্ত আৰু আৰ্যংকছ বিলাক কি এইবিলাক ফৰেষ্টৰ যিবিলাক চেজ আছে অ'কে মুনি আছে সেইবিলাকে বুজি পোৱাৰ কাৰণে আপোনালোকৰ বুজি পোৱাকৈ লিখা হৈছিলে আৰ্যংকছ আৰু ব্ৰাহ্মণাছ আৰু বেদিক সংহিতাছ আছিলে সংহিতাবোৰত মন্ত্ৰবিলাক আছিলে ব্ৰাহ্মণাছবিলাক সাধাৰণ মানুহে বুজি পোৱাকৈ হেৰি আছিলে অ'কে সেইবিলাক মই পিছৰ কুৱেশ্যনত ডিছকাছ কৰিম চ' দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ঋগবেদিক হিমছ আৰ ডেভটেডটো কি হ'ব অগ্নি ইন্দ্ৰ ৰুদ্ৰ আৰু বিষ্ণু কি হ'ব উত্তৰ ইন্দ্ৰ চ' ঋগবেদিক পিৰিয়ডত মেইন ভগৱান আছিলে ইন্দ্ৰ আমি যে অপেন য়জনাছ যে কৰিছিলে অপেন যজ্ঞ চ' ইন্দ্ৰক মানুহে বেছি পূজা কৰিছিলে ঋগবেদিক পিৰিয়ডত অ'কে ফ্ৰম ঋগবেদিক পিৰিয়ড কিমান ফ্ৰম 1500 to 1000 BC মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ডিক্লেয়াৰৰ পিছত যি আৰ্যনসকল আহে তাৰপিছত ঋগবেদিক পিৰিয়ড ষ্টাৰ্ট হয় কাৰণ এইটো সময়তে ঋগবেদ লিখা হৈছিলে সেইকাৰণে ঋগবেদিক পিৰিয়ড বুলি কয় কাৰণ ঋগবেদ ৱাজ দ্য ফাৰ্ষ্ট বেদ অ'কে চ' ঋগবেদিক পিৰিয়ডত ইন্দ্ৰ আছিল দ্য লাৰ্জেষ্ট গড অ'কে চ' ইন্দ্ৰ হেজ বিন ডেছক্ৰাইবড এজ দ্য most powerful deity in the ঋগবেদ অ'কে most powerful deity আছিলে কোন ইন্দ্ৰ আৰু ইন্দ্ৰৰ পিছতে কোন আছিল অগ্নি আৰু বৰুণো আছিল দেই বৰুণকো ভগৱান বুলি কোৱা হয় সেইটো সময়ত চ' ইন্দ্ৰ most powerful পিছত অগ্নি ইন্দ্ৰ অগ্নি তাৰপিছত বৰুণ আহে এইবোৰ ঋগবেদিক গড হয় লিখি থ'ব ঋগবেদিক গড আহিলে লেটাৰ বেদিকত গড বেলেগ হৈ যায় আকৌ ঋগবেদিক গড অ'কে চ' আয়ুৰ্বেদা ডেট ইজ চাইন্স অফ লাইফ এপিয়াৰ্ড ফাৰ্ষ্ট ইন গড আয়ুৰ্বেদৰ কনচেপ্টটো কোনখন বেদত পায় সেইটো ইম্পৰ্টেণ্ট হয় আয়ুৰ্বেদ পায় অথৰ্ব বেদ কি কৈছে চ' আয়ুৰ্বেদা ইজ দ্য উপবেদ আয়ুৰ্বেদাক উপবেদ বুলি কয় এটা উপবেদ মানে ইয়াৰ এটা ভাগ আয়ুৰ্বেদৰ এটা ভাগ উপবেদ অফ অথৰ্ববেদৰ এটা ভাগ হয় ইট ডেছক্ৰাইবছ দ্য থটছ এণ্ড ছুপাৰষ্টিশ্যনছ অফ কমন পিপল মানুহবিলাকৰ যিবিলাক চিন্তা আৰু ছুপাৰষ্টিশ্যন মানে কি যিবিলাক আমি বেলেগকৈ ভাবোঁ মানে ছুপাৰষ্টিশ্যনছ অ'কে অফ কমন পিপল ইট কম্প্ৰাইজেছ ভেৰিয়াছ কণ্টেণ্ট ছাচেছ ডিজিজ প্ৰিভেনশ্যন আমাৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে বেলেগ বেলেগ আমাৰ মন্ত্ৰ চন্ত্ৰ এইবিলাক আছিলে অ'কে কোঅৰ্ডিনেশ্যন লয়েলিটি মেৰিজ এণ্ড লভ পয়েট্ৰি এইবিলাক চব এইবিলাকৰ বিষয়ে ক'ত আছিলে অথৰ্ববেদত অ'কে চাইন্স অফ লাইফ এপিয়াৰ্ড ইন অথৰ্ববেদ আয়ুৰ্বেদ অ'কে চ' দ্য মন্ত্ৰ ফেমাছ উইথ দ্য নেম অফ গায়ত্ৰী মন্ত্ৰ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং স্ক্ৰিপচাৰ কোনখনত পোৱা যায় চ' ভাগৱত গীতা অথৰ্ববেদ ঋগবেদ আৰু মনুস্মৃতি চ' গায়ত্ৰী মন্ত্ৰ ঋগবেদত পোৱা যায় ঋগবেদৰ থাৰ্ড মণ্ডলত পোৱা যায় থাৰ্ড মণ্ডলত পোৱা যায় চ' বেদৰবিলাকৰ কিছুমান ভাগ আছিলে ন মণ্ডল আছিলে এনেকুৱা সৰু সৰু মণ্ডল আমি যেনেকৈ কিতাপ এখন পঢ়িলে চেপ্টাৰ ভাগ হৈ থাকে বেদৰো তেনেকুৱা মণ্ডল আছিলে থাৰ্ড মণ্ডলত কি আছিলে ঋগবেদৰ গায়ত্ৰী মন্ত্ৰ আছিলে যেনেকৈ 10th মণ্ডলত পুৰুষৰ চুক্ত হিম আছিলে থাৰ্ড মণ্ডলত গায়ত্ৰী মন্ত্ৰ আছিলে চ' গায়ত্ৰী মন্ত্ৰ ৱাজ ফাৰ্ষ্ট ৰিটেন ইন সংস্কৃত অ'কে ইন দ্য ঋগবেদা বাই ব্ৰহ্মচাৰী বিশ্বামিত্ৰই লিখিছিলে কোনে লিখিছিলে সুধিব পাৰে গায়ত্ৰী মন্ত্ৰ ব্ৰহ্মশ্ৰী বিশ্বামিত্ৰ চ' ইটছ মিনিং ইজ মে দ্য অলমাইটি গড ইলুমিনেট আৱাৰ ইণ্টেলেক্ট টু লিড আছ এলং দ্য ৰাইটিয়াছ বাট আমাক ভগৱানে যাতে ভাল পথত সদায় লৈ যাবলৈ শক্তি দিয়ে অ'কে ফ্ৰম হুৱেৰ দ্য ৱৰ্ড সত্যমাইব জয়তে টেকেন চ' সত্যমাইব জয়তে যিটো আমাৰ মটো হয় ইণ্ডিয়াৰ মটো
সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে অ'কে মনুস্মৃতি ভাগৱত গীতা ঋগ্বেদ আৰু মুণ্ডাকা উপনিষদ চ' মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছে যিবোৰ উপনিষদ তাৰে এখনৰ নাম মুণ্ডাকা উপনিষদ চ' মুণ্ডাকা উপনিষদৰ পৰা সত্যমেৱ জয়তে আমাৰ যিটো ইণ্ডিয়ান মটো অ'কে সত্যমেৱ জয়তে কি হয় ইণ্ডিয়ান মটোটো লোৱা হৈছে চ' সত্যমেৱ জয়তে অ'কে আমাৰ যিটো নেশ্যনেল এমব্লেম এইটো অশোক স্তম্ভটোৰ তলত লগাই থোৱা থাকে সত্যমেৱ জয়তে এইটো সত্যমেৱ জয়তে মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছে মুণ্ডাকা উপনিষদ অ'কে অ'কে আৰু মুণ্ডাকা উপনিষদ সত্যমেৱ জয়তে মানে কি এতিয়া ইংলিছ নামটো সুধিব পাৰে ট্ৰুথ এলন ট্ৰিয়াম্পছ চ' সত্যৰে সদায় জয় হয় চ' ইট ৱাজ এডপ্টেড এজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া চ' ইট ইজ ইনস্ক্ৰাইবড অন দ্য স্ক্ৰিপ্ট এট দ্য বেছ অফ দ্য নেশ্যনেল এমব্লেম অৰ্থাৎ অশোক স্তম্ভৰ তলত লিখি থোৱা থাকে অন জানুৱাৰী 26, 1950 1950 চন জানুৱাৰী 26 তাৰিখে যেতিয়া আমাৰ সংবিধানখন কমেন্সমেণ্ট কৰা হৈছিলে সেইদিনাৰ পৰা যেতিয়া ফ'ৰ্চত আহিছিলে ইট ৱাজ এডপ্টেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' ভাৰত চৰকাৰে এইটো এডপ্ট কৰিছিলে অ'কে সত্যমেৱ জয়তেটো চ' 14 কুৱেশ্যন দ্য 9th mandala of ঋগ্বেদ ইজ ডিভটেড হোলি টু চ' 9th mandalটো কাৰ লগত জড়িত চ' ইট ইজ সোমা দ্য গড ইজ নেমড আফটাৰ দ্য ড্ৰিংক চ' সোমা যিটো আমাৰ প্লেন্সবিলাকৰ গড বুলি কোৱা হয় সোমাৰ লগত জড়িত অপশ্যন ডি সোমা হিমছ বুলি কোৱা হয় দেই চ' ঋগ্বেদ এটা অল্ডেষ্ট বেদা কম্প্ৰাইজেছ 10 mandala 10টা মণ্ডল আছিলে ঋগ্বেদৰ অন্তৰত চ' 9 নম্বৰ মণ্ডলটোৱে কি আছিলে 9 নম্বৰ মণ্ডলত অফ ঋগ্বেদ কম্প্ৰাইজেছ 114টা মন্ত্ৰ আছিলে অৰ্থাৎ কি মণ্ডলবিলাক যেনেকৈ চেপ্টাৰ আছিলে নে চ' এইখন বেদ তাৰ বেলেগ বেলেগ চেপ্টাৰ আছিলে এইবোৰ বেলেগ চাপ'জ এইটো এটা চেপ্টাৰ 1 এইবোৰ চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 এনেকৈ 10টা চেপ্টাৰ আছিলে চেপ্টাৰ 10 এইবিলাকক মণ্ডল বুলি কোৱা হৈছিলে মণ্ডল অ'কে আৰু এই মণ্ডলবিলাকৰ আণ্ডাৰত এনেকৈ মন্ত্ৰ আছিলে চ' 9 নম্বৰ যিখন আপোনাৰ মণ্ডল 9 নম্বৰ মণ্ডলখনত সোমা হিমছৰ কথা আছিলে চ' সোমাক গড অফ প্লেন্স বুলি কোৱা হয় গড অফ প্লেন্সবিলাকৰ সোমা হিমছ অ'কে চ' তাত 114টা মন্ত্ৰ আছিলে এনেকৈ 114টা মন্ত্ৰ আছিলে সেইটো চেপ্টাৰত মানে সেইটো মণ্ডলত অ'কে চ' লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' চ' মেথছ লিষ্ট 1ৰ লগত লিষ্ট 2 মেথছ কৰিবলৈ কৈছে চ' কোনকেইখন মানে ব্ৰাহ্মণ কোনকেইখন মানে বেদৰ লগত প্ৰত্যেক বেদৰ লগত কিছুমান ব্ৰাহ্মণ আছে এছ'চিয়েট হৈ থাকে চ' কোনখন বেদৰ লগত কোনখন ব্ৰাহ্মণ আছে সেইখন মিলাবলৈ কৈছে চ' ঋগ্বেদে কি হ'ব আমি চাই লওঁ উত্তৰটো 3, 4, 1, 2 অপশ্যন চি ইজ কাৰেক্ট অ'কে তাৰ পৰা মিলাই দিম আমি অলৰেডি ভিডিঅ'টো দীঘল হৈ গৈছে চ' মই সেইকাৰণে অকণ স্পীড কৰিব বিচাৰিছোঁ চ' কি হ'ব A3 চ' A3 ঋগ্বেদা কি আৰ্টেৰিয়া ব্ৰাহ্মণটো ঋগ্বেদা অ'কে তাৰপিছত B4 হ'লে কিমান B4 চামদেৱ পাঞ্চভিষা অ'কে পাঞ্চভিষা এইখন হ'ব চামবেদৰ লগত আৰু অথৰ্ববেদত গোপাঠা ব্ৰাহ্মণ অথৰ্ববেদত এইটো ইম্পৰ্টেণ্ট হয় গোপাঠা ব্ৰাহ্মণ আহি থাকে অথৰ্ববেদৰ লগত অথৰ্ববেদৰ এখন ব্ৰাহ্মণ হয় গোপাঠা ব্ৰাহ্মণ আচলতে আৰু যজুৰ্বেদ এইটো শতাপথা ব্ৰাহ্মণ অ'কে শতাপথা যজুৰ্বেদ ঋগ্বেদ এটেৰিয়া সামবেদা পাঞ্চভিষা আৰু অথৰ্ববেদ গোপাঠা চ' অপশ্যন চি ইজ কাৰেক্ট সেইবোৰ মনত ৰাখিব বিশেষকৈ অথৰ্ববেদৰ গোপাঠা ব্ৰাহ্মণটো আহি থকা দেখা যায় আৰু শতাপথা ব্ৰাহ্মণটো আহি থকা দেখা যায় আৰু ঋগ্বেদটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আইটেৰিয়া চ' দিছ ইজ অল এবাউট দিছ ভিডিঅ' চ' ভিডিঅ'টো ইমানতে ষ্টপ কৰিছোঁ আহিবলগীয়া নেক্সট ভিডিঅ'ত আৰু আমি বেডিগেজ আৰু লেটাৰ বেডিগেজৰ কুৱেশ্যন ডিছকাছ কৰিম অ'কে থেংক ইউ